অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন কলাক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম বাৰ্ষিক ৰাজ্যিক অভিৱৰ্তন। অভিৱৰ্তনৰ প্ৰথম দিনটোত বিভিন্ন প্ৰান্তৰ কবিয়ে কবিতা আবৃত্তি কৰি শুৱনি কৰে ৰাজ্যিক অভিৱৰ্তনৰ মঞ্চ। এই অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণিৰ পিছত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় দ্বিতীয় দিনৰ কাৰ্যসূচী। বন্তি প্ৰজ্বলনৰ পিছতেই অনুষ্ঠিত হয় অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক প্ৰতিনিধি সভা। প্ৰতিনিধি সভাৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা। লগতে এই অনুষ্ঠানত প্ৰদান কৰা হয় অসম আবৃত্তি গৌৰৱ বঁটা। উল্লেখ্য যে অসমৰ অসংখ্য আবৃত্তিপ্ৰেমীৰ প্ৰত্যক্ষ সহযোগিতাত গঢ় লৈ উঠা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দৃঢ় সাংগঠনিক ভেটিৰ জৰিয়তে অসমীয়া বৃত্তিমুখী পৰিৱেশ্য কলা হিচাপে যুৱ প্ৰজন্ম তথা জনগণৰ মাজত প্ৰতিষ্ঠা কৰাৰ হকে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে নিষ্ঠাৰে কাম কৰি আহিছে। জয়তে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আপোনালোকৰ জৰিয়তে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ আবৃত্তি মহোৎসৱ আৰু আমাৰ অভিৱৰ্তন দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি অসমৰ প্ৰতিখন জিলাৰ একোটিকৈ দলে আবৃত্তি প্ৰদৰ্শন কৰিছে আবৃত্তিৰ কলাক্ষেত্ৰত আৰু আবৃত্তিৰ জয় জয়কাৰ হৈছে আচলতে কালি। আৰু আজি এতিয়া প্ৰতিনিধি সভা চলি আছে বৰ্তমান। সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈছে। শাখাসমূহৰ সভাপতি সম্পাদক সকলো ইয়ালৈ আহিছে। আমাৰ প্ৰতিনিধি সভাত ল'ব লগা বহুকেইটা প্ৰস্তাৱ আছিল, সেইসমূহ লোৱা হৈছে। ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আমি আলোচনা কৰি সেইখিনি সকলোকে অৱগত কৰা হৈছে। আৰু 2 বজাৰ পৰা আমাৰ মুকলি সভা আছে। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা আবৃত্তি গৌৰৱ বঁটা কুলৰা কুমাৰ ভট্টাচাৰ্যদেৱক আমি আগবঢ়াইছিলোঁ আৰু দুৰ্ভাগ্যবশতঃ তেখেত আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু তেখেতৰ পৰিয়ালবৰ্গক আজি সেই বঁটা প্ৰদান কৰা হ'ব। আৰু এই মুকলি সভাত পৌৰোহিত্য কৰিব কাব্যসিন্ধু ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰে। ইয়াত উপস্থিত হ'ব সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। ইয়াত উপস্থিত হ'ব নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, তেখেতে আবৃত্তি কৰিব। তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাদেৱে আবৃত্তি কৰিব আৰু আমাৰ জ্যোতিচিত্ৰবনৰ সন্মানীয় অধ্যক্ষ বিদ্যাসাগৰ ডাঙৰীয়াই ইয়াত আবৃত্তি কৰিব। আমাৰ সকলোৰে পৰিচিত সুদক্ষ অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই আবৃত্তি পৰিৱেশন কৰিব। আৰু লগতে বহু বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকিব। আবৃত্তিৰ লগত ওতঃপ্ৰোতভাৱে বছৰ ধৰি জড়িত আমাৰ উপম শইকীয়া ডাঙৰীয়া আজি উপস্থিত থাকিব। গতিকে এখনি সৰ্বাংগ সুন্দৰ সভা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু ইয়াৰ কলাক্ষেত্ৰৰ এই মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইতিমধ্যে পূৰ্ণতা পাইছেই, সকলো আহিছেই। গতিকে অনাগত দিনত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যি উদ্দেশ্য আৰু লক্ষ্য যে আমি আবৃত্তিক মনে প্ৰাণে ভাল পোৱা ব্যক্তিসকলক আবৃত্তিকাৰসকলক এখন মঞ্চ প্ৰদান কৰি বৰ্তমান প্ৰজন্মৰ মাজলৈ এটা গীত যিদৰে সকলোৱে ভাল পায়, জনপ্ৰিয় হয়, ঠিক সেইদৰে আবৃত্তি বিষয়টো যাতে হৃদয়ৰ পৰা ভাল পায় আৰু জনপ্ৰিয় হয় তাৰ বাবে চেষ্টা অব্যাহত ৰাখে। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ মজুমদাৰৰ সহযোগত মিতুল দাসৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।